পোষ্ট মেট্ৰিক SC স্কলাৰশ্বিপ 2026-2027। হেল্ল' এভৰিৱান, এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছো। আজি ডিছকাছ কৰিবলৈ লৈছো পোষ্ট মেট্ৰিক NSP ত থকা পোষ্ট মেট্ৰিক SC স্কলাৰশ্বিপ কোনবোৰ ষ্টুডেণ্টে আবেদন কৰিব পাৰিব, ইয়াৰ লাষ্ট ডেট কি এণ্ড এভৰি ডিটেইলছ দিবলৈ লৈছো। চ' যদি নতুনকৈ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰিবা বা ফ'ল' কৰিবা আৰু পাৰিলে এটা লাইক কৰিবা। ফাৰ্ষ্ট অফ অল কথা, যিবোৰ ষ্টুডেণ্ট মেট্ৰিক পাছ কৰিছা, HS পাছ কৰিছা আৰু 2026 বৰ্ষত গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছা এণ্ড মাষ্টাৰ ডিগ্ৰীৰ বাবে বা মেট্ৰিক পাছ কৰি HS বাবে, HS পাছ কৰি গ্ৰেজুৱেশ্যনৰ বাবে এডমিশ্যন লৈছা, দেন আৰু গ্ৰেজুৱেশ্যন পাছ কৰি মাষ্টাৰ ডিগ্ৰীৰ বাবে এডমিশ্যন ল'বা, দেন তোমালোকক পোষ্ট মেট্ৰিক SC স্কলাৰশ্বিপ দিব NSP এ। আৰু ইয়াতে 5 to up to 20,000 টকা তোমালোকে পাবা কোৰ্চ ৱাইজ, তাৰপিছত ক্লাছ ৱাইজ ডিফাৰেণ্ট, মানে পেমেণ্ট স্কেলটো ডিফাৰেণ্ট থাকে। চ' 5 to 20,000 চ' যিবোৰ ষ্টুডেণ্ট SC কেটেগৰীৰ হোৱা পোষ্ট মেট্ৰিক SC স্কলাৰশ্বিপ যিহেতু, চ' SC কেটেগৰীৰ ষ্টুডেণ্টে আবেদন কৰিব পাৰিবা। যিবোৰ ভাইটি ভণ্টিয়ে মেট্ৰিক পাছ কৰিছা, ইচ এণ্ড এভৰি ষ্টুডেণ্টে পোষ্ট মেট্ৰিক SC স্কলাৰশ্বিপ কৰিবা। অ'কে, ইচ এণ্ড এভৰি ষ্টুডেণ্টে NSP থকা পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ আবেদন কৰিবা। আৰু ইয়াৰ বাবে সকলোৰে বাবে, মানে যিমান ষ্টুডেণ্টে আবেদন কৰিব পোষ্ট মেট্ৰিক SC স্কলাৰশ্বিপ, ঘৰৰ ইনকাম হ'ব লাগিব 2.5 লাখৰ তলত, মানে 2.5 লাখৰ তলত তোমাৰ ঘৰৰ ইনকাম থাকিব লাগিব। তোমাৰ এটা আধাৰ নাম্বাৰ থাকিব লাগিব। আধাৰ নাম্বাৰৰ লগত তোমাৰ বেংক একাউণ্ট লিংক হৈ থাকিব লাগিব। তোমাৰ বেংক একাউণ্ট আধাৰৰ লগত লিংক হৈ থাকিব লাগিব। হোপ তোমালোকৰ সকলোৰে আধাৰ নাম্বাৰ আছে। যিমান ষ্টুডেণ্ট মেট্ৰিক পাছ কৰিছা, HS পাছ কৰিছা, গ্ৰেজুৱেশ্যন পাছ কৰিছা, তোমালোকৰ হোপ আধাৰ নম্বৰ আছে আৰু আধাৰ লগত তোমাৰ বেংক একাউণ্ট নাম্বাৰ লিংক হৈ আছে। চ' এইখিনি তোমাৰ ঘৰৰ ইনকাম কিমান হ'ব লাগিব? 2.5 লাখৰ তলত হ'ব লাগিব। তোমাৰ আধাৰ থাকিব লাগিব। তোমাৰ বেংক একাউণ্ট আধাৰৰ লগত বেংক একাউণ্ট থাকিব লাগিব, যিহেতু DBT ফৰ্মত পেমেণ্ট দিয়ে। চ' যিবোৰ ষ্টুডেণ্টে মেট্ৰিক পাছ কৰিছা, তোমালোকে ইচ এণ্ড এভৰি ষ্টুডেণ্ট SC কেটেগৰীত পোষ্ট মেট্ৰিক SC এপ্লাই কৰা। আৰু যিবোৰ ষ্টুডেণ্টে গ্ৰেজুৱেশ্যনত এডমিশ্যন লৈছা, HS কমপ্লিট কৰিছা, তোমালোকে কি কৰিবা? যদি তোমাৰ পাৰ্চেণ্টেজ বিল' 70 আছে SC কেটেগৰীৰ হোৱা, দেন তুমি SC পোষ্ট মেট্ৰিক SC কৰা। আৰু এবভ 70 আছে, দেন তুমি কি কৰিবা? তুমি NEC কৰা। 70 to 80 যদি আছে NEC কৰিবলৈ চেষ্টা কৰা, নাইবা ঈশানোদয় 80ৰ ওপৰত আছে যদি NSP থকা ঈশানোদয় কৰা। কাৰণ NSPত যিকোনো এখনে স্কিম তুমি আবেদন কৰিব পাৰিবা। সেইকাৰণে কৈছো, যদি 70ৰ তলত আছে SC কেটেগৰী, দেন তুমি কি কৰিবা? HS কমপ্লিট কৰিছা, দেন পোষ্ট মেট্ৰিক SC স্কলাৰশ্বিপ কৰিবা। আৰু যদি 70ৰ ওপৰত আছে, 80ৰ তলত আছে, NEC কৰিব চেষ্টা কৰিবা, নাইবা 80ৰ ওপৰত আছে, 80 এণ্ড এবভ আছে, দেন ঈশানোদয় আবেদন কৰিবা। ইচ এণ্ড এভৰি SC কেটেগৰীৰ ষ্টুডেণ্ট। তাৰে পিছত আহিছো যে গ্ৰেজুৱেশ্যন কমপ্লিট কৰি মাষ্টাৰ ডিগ্ৰীত যিবোৰ ষ্টুডেণ্টে এডমিশ্যন ল'ব, PG কোৰ্চ, সিহঁতে যিবোৰ ষ্টুডেণ্টৰ 9 ওপৰত আছে, দেন তোমালোকে নেশ্যনেল স্কলাৰশ্বিপৰ পষ্ট গ্ৰেজুৱেট ষ্টাডিজ কৰিবা। আৰু যিবোৰ ষ্টুডেণ্টৰ 7 তলত আছে, যিবোৰ SC ষ্টুডেণ্টৰ 7 তলত আছে, তোমালোকে কাইণ্ডলি পোষ্ট মেট্ৰিক SC টো কৰিবা। আৰু 7 ওপৰত যদি আছে, 9 তলত, 7 ওপৰত, 9 তলত, দেন NEC কৰিব পাৰা। NEC কিয়নো নেশ্যনেল, ইয়াতো পোষ্ট মেট্ৰিক ষ্টুডেণ্টৰ 3টা স্কিম পাব। নেশ্যনেল স্কলাৰশ্বিপ ফৰ পোষ্ট গ্ৰেজুৱেট ষ্টাডিজ, তাতে 3 লাখ টকা, NEC 25,000 টকা পাৰ মান্থ, আৰু পোষ্ট মেট্ৰিক 13,000 না 14,000 টকা। চ' সেইকাৰণে যিমান হাই বেলেগ বেলেগ। চ' হাই যিকেইটা 9 ওপৰত, তোমালোকে নেশ্যনেল স্কলাৰশ্বিপ ফৰ পোষ্ট গ্ৰেজুৱেট সেইটো কৰা। 9 তলত, 8 ওপৰত NEC কৰা NSPৰ আণ্ডাৰতে, আৰু 8 তলত, 7 তলত পোষ্ট মেট্ৰিক SC স্কলাৰশ্বিপ কৰা, NSP থকা SC স্কলাৰশ্বিপ কৰা। চ' এইখিনি ডিটেইলছ দিছো। ইয়াতে তোমাৰ লাগিব, তুমি যোনখন কলেজত পঢ়ি আছা, সেইখন কলেজৰ তুমি মেট্ৰিক পাছ কৰিছা, HS পাছ কৰিছা, গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছা, যোনখন কলেজত এডমিশ্যন লৈছা, বনফাইড চাৰ্টিফিকেট লাগিব। যেতিয়া তুমি এপ্লাই কৰিবা, যেতিয়া তুমি NSPত লগ ইন কৰি এপ্লাই কৰিবা, OTR প্ৰথমত তোমাৰ আধাৰ নাম্বাৰেৰে OTR হ'ব। OTR বনোৱাৰ পিছত, যেতিয়া OTR বনাবা, যেতিয়া আবেদন কৰিবা, তেতিয়া কি কৰিব লাগিব? তোমাৰ আধাৰ নম্বৰত OTR হ'ব। তাৰে পিছত তোমাক এটা বনফাইড অট'মেটিকেলি NSP দিব, আৰু সেই বনফাইড তুমি কলেজৰ পৰা ফিল আপ কৰি আনি ছাবমিট এগেইন আপলোড কৰিব লাগিব। আৰু যিমানখিনি ডকুমেণ্টছ, তোমাৰ মাৰ্কশ্বিটত হওক, ইনকাম চাৰ্টিফিকেট, তোমাৰ ইনকাম চাৰ্টিফিকেট লাগিব 2.5 লাখৰ তলত। মই আগতে কৈছো 2.5 লাখৰ তলত হ'ব লাগিব। তাৰপিছত তোমাৰ মাৰ্কশ্বিট, তোমাৰ ইনকাম চাৰ্টিফিকেট, তাৰপিছত এখন এফিডেভিট বনাব লাগিব কোৰ্টৰ পৰা। সেইখিনি মই এনেক্সাৰ যেতিয়া আবেদন কৰিবা, ইতিমধ্যে আবেদন ষ্টাৰ্ট হৈ গৈছে। আবেদন কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে?
1 জুনৰ পৰা আবেদন হৈছে আৰু লাষ্ট ডেট বৰ্তমান লাষ্ট ডেট আছে 30 ছেপ্টেম্বৰ। 30 ছেপ্টেম্বৰ লাষ্ট ডেট আছে। তোমালোকে আগষ্টত আবেদন কৰিবা। ইটছ এণ্ড এভৰি ষ্টুডেণ্টক মই বিনম্ৰ অনুৰোধ কৰিছো, এতিয়া এপ্লাই কৰিব লগা নাই। কোনোবাই এপ্লাই কৰাই দেখাই আছে, একো কৰিব লগা নাই। আগষ্টত কৰিবা। এই কাৰণে কৈছো কাৰণ এতিয়া কলেজসমূহ বন্ধ হ'ব, কোনো কাম নচলে। চ' সেইকাৰণে কৈছো বিনম্ৰ অনুৰোধ, এজ এ ব্ৰাদাৰ আগষ্টত আবেদন কৰিবা। এতিয়া বৰ্তমান তোমাৰ ডকুমেণ্টছখিনি ৰেডি ৰাখা, ইনকাম চাৰ্টিফিকেট ৰেডি ৰাখা, আধাৰ কাৰ্ড আৰু বেংক একাউণ্ট লিংক কৰা। তাৰপিছত আগষ্টত এপ্লাই কৰিবা। আগষ্টত এপ্লাই কৰাৰ পিছত অনলাইন এপ্লাই কৰি NSP পৰ্টেলত তাৰপিছত তোমালোকে ফিজিকেলি তোমাৰ কলেজ যোনখন কলেজত এডমিশ্যন লৈছা সেইখন কলেজত ছাবমিট কৰিব লাগিব। চ' এইখিনি আছিল পষ্ট মেট্ৰিক SC স্কলাৰশ্বিপ। লগতে ঈশানোদয়ৰ কথা কৈ দিলো, নেশ্যনেল স্কলাৰশ্বিপৰ কথা কৈ দিলো, লগতে NECৰ কথা কৈ দিলো। চ' মেট্ৰিক পাছ কৰা ইটছ এণ্ড এভৰি ব্ৰাদাৰ্ছ এণ্ড চিষ্টাৰ, যদি মেট্ৰিক পাছ কৰিছা SC কেটেগৰী, পষ্ট মেট্ৰিক SC কৰা। তাৰপিছত HS কমপ্লিট কৰিছা 70% তলত আছে। HS পাছ কৰিছা 70% তলত আছে। দেন তুমি পোষ্ট মেট্ৰিক কৰা 70 to 80 আছে, NEC কৰা, আৰু 80 এবাভ আছে যদি ঈশানোদয় কৰা। কাৰণ NECৰ 22,000 টকা পাবা আৰু ঈশানোদয় কৰিলে 80,000 পাৰ ইয়াৰ পাবা। তাৰপিছত পোষ্ট মেট্ৰিক নেশ্যনেল স্কলাৰশ্বিপ PG ষ্টুডেণ্ট 7 পইণ্ট বা 8 পইণ্টৰ তলত আছে যদি 8 পইণ্টৰ তলত আছে যদি তুমি পোষ্ট মেট্ৰিক কৰা, 8 পইণ্টৰ ওপৰত 9 পইণ্টৰ তলত আছে যদি NEC কৰা, আৰু 9 পইণ্টৰ ওপৰত আছে যদি নেশ্যনেল স্কলাৰশ্বিপ 3 লাখ টকাটো কৰা। চ' ইনফৰমেশ্যনখিনি কেনেকুৱা লাগিছে কাইণ্ডলি জনাবা, আৰু প্লিজ এটা ভিডিঅ'ত লাইক আৰু শ্বেয়াৰ কৰিবা। ধন্যবাদ। SC ষ্টুডেণ্টক কৈছো কথাখিনি ভালদৰে শুনিবা বা ভালদৰে ফ'ল' কৰিবা। 100% পাবা, তুমি স্কলাৰশ্বিপ পাবা। আদাৰৱাইজ মানে যদি তুমি এটা এক্সাম্পল দিছো, যদি তোমাৰ 70%, তুমি যদি এতিয়া ঈশানোদয় কৰা দেন তুমি নোপোৱা, কাৰণ ঈশানোদয়ৰ কাট অফ 80ৰ আশে পাশে থাকিব। চ' সেইকাৰণে এই ছাজেশ্যনখিনি এজ এ ব্ৰাদাৰ হিচাপে যিখিনি প্ৰেক্টিকেল কথা, যিখিনি প্ৰেক্টিকেল হৈ আছে ষ্টুডেণ্টৰ লগত, সেইখিনি শ্বেয়াৰ কৰিছো। ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে। এগেইন কৈছো ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবা। ধন্যবাদ।